নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আজিৰ ভিডিঅ'টো মই ইম্পৰ্টেণ্ট বুলি এইকাৰণে ক'লোঁ যে বৰ্তমান সময়ত সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সলৈকে মানুহৰ দাঁতত পোক লাগে। গতিকে আজিৰ মন্ত্ৰটো হৈছে দাঁতৰ পোক গুচোৱা মায়ঙৰ এটা শক্তিশালী মন্ত্ৰ। গতিকে বলকচোন মন্ত্ৰটো আৰম্ভ কৰোঁ। মন্ত্ৰটো হৈছে অস্ত্ৰগিৰি নৈ খান মই হলোঁ কপৌ, দাঁতৰ পোক থৰথৰি কম্প, দাঁতৰ পোক লাৰু চাৰু ৩২ দাঁতৰ বিষ মাৰো, বিষ পুৰা চন্দ্ৰ সূৰ্য দুই সফুৰা, চন্দ্ৰ সূৰ্য লগালো মাথে, দান্তৰ বিষ মাৰিলো মুখে, হৰবিষ হৰ জাৰিলো আমুকাৰ দাঁতৰ পোক শাৰী শাৰী হৈ পৰ, অন্ত বোলো দান্ত তই আগে আছি পাছে যাইব খোজ, আগে বান্ধি আছো তোক বিচাৰে অনাদি ঘৰিণী গোৰক্ষ আই, আন্তদান্ত কৰিলো এক ঠাই, খোচনিৰে খোচো তোক। এই মন্ত্ৰটোত আমুকাৰ বুলি যিটো কোৱা হৈছে তাত আপুনি যোনজন মানুহক জাৰে মানে যাৰ দাঁতত পোক লাগিছে তেখেতৰ নামটো ক'ব। আৰু এই মন্ত্ৰটো আপুনি উলু খৰিকা 3ডাল লৈ এটা সৰু বাটিত অলপ মিঠাতেল ল'ব। সেই মিঠাতেলখিনি 5 বাৰ জাৰিব, মানে উলু 3ডাল খৰিকা লৈ মিঠাতেলখিনি 5 বাৰ জাৰি যোনটো দাঁতত পোক লাগিছে সেই দাঁতটোত লগাই দিব আৰু ভগৱানৰ কৃপাত সোনকালে ভাল হৈ যাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। সকলো ভালে থাকিব। বাই বাই।